SDG ৰিপৰ্টত 2022-23তকৈ এইবাৰ অসমৰ প্ৰদৰ্শন ভাল, সেই কথাটো মই আকৌ এবাৰ স্বীকাৰ কৰিছোঁ। অসমে সামগ্ৰিকভাৱে প্ৰদৰ্শন ভাল, কিন্তু তাৰ পাছতো যদিহে আমি প্ৰথম 5খন ৰাজ্যলৈ নিব খোজা অসমখন ভাৰতৰ ভিতৰত 23 নম্বৰত থাকে, তেতিয়া কিন্তু এই ৰিপৰ্টখনক লৈ আমি উৎসাহ দেখুৱাৰ সলনি, আমি উৎসাহ উদ্দীপনা উৎসৱ কৰাৰ সলনি আমি নিজকে বিশ্লেষণ কৰাৰ সময় আহিছে। সেইবাবেহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দিনত অসম ভাৰতৰ প্ৰথম 5খন ৰাজ্য হওক, সেই ৰাজ্যখনৰ এগৰাকী নাগৰিক হিচাপে ময়ো গৌৰৱবোধ কৰিম, কিন্তু মিছা কথাৰে সেই কাম হ'ব নোৱাৰে। অস্বস্থামা হত কিন্তু ইতি গজৰ দৰে অৰ্ধ সত্য এটা প্ৰতিষ্ঠা কৰা হ'ব। সেই সত্যটো প্ৰতিষ্ঠাৰ বাবে অসমৰ সকলো ব্যস্ত হৈ থাকিব, কিন্তু এই সত্য কথাবোৰ কোনেও কেতিয়াও নকয়। এই কাৰবাৰটো হ'ব নোৱাৰে। সেইবাবে মই আজি গোটেই ৰিপৰ্টখন 365 পৃষ্ঠাজোৰা ৰিপৰ্টখন পঢ়ি মূল কথাকেইটা আপোনালোকৰ সন্মুখলৈ আনিছোঁ। অসমে যোৱাবাৰতকৈ প্ৰদৰ্শন ভাল কৰিছে সঁচা কথা, কিন্তু অসমে কম বেয়াৰ পৰা